আজি যিটো ঘটনা সংঘটিত হ'ল এইটো আমাৰ গাঁৱৰ লোম হিয়ৰি উঠা ঘটনা এটা মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ছোৱালীক যে ৰফিকুল ইছলাম নামৰ দৰিন্দা আজি কি ক'ম মানে তাৰ কাৰণে আমাৰ ভাষা ওলোৱা নাই মুখৰ পৰা তাই যিটো ঘটনা সংঘটিত কৰিল তাৰ লগত এটা ৰেপৰ নিচিনা যেটা জঘন্য অপৰাধ সংগঠিত কৰিবলৈ সক্ষম হ'ল আমি সবতকৈ প্ৰথমতে আমি আৰক্ষী প্ৰশাসনক জগৰীয়া কৰিম যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী যিয়ে নেকি কোনো পদ্ধে কোনো এনেকা ধৰণৰ মানে নৰপিশাচৰ লগত মানে আপোচ নকৰা মানে এনেকা ঘটনাক যাতে মানে সংগঠিত হ'ব নোৱাৰে অৰ্ডাৰ দিয়া আছে আৰক্ষীক ওপেন হেণ্ড দিয়া আছে আমি ইউপিতো দেখিবলৈ পাইছোঁ আমি অসমতো দেখিবলৈ পাইছোঁ যে য'ত নাকি এটা ডায়লগ আছে যে এটা ঘটনা এনেকা ধৰণৰ ঘটনা সংঘটিত কৰি বা এটা ছোৱালীক জোকাই পেলাই এটা মানে আপোনাৰ ট্ৰেফিক ক্ৰছ কৰিব নোৱাৰিব এইখিনি মানে চৰকাৰৰ কথাবিলাক মানে ক্লিয়াৰ থকাৰ স্বত্তেও আৰক্ষীয়ে কিয় এতিয়ালৈকে মানে এনেকা একটা পদক্ষেপ লোৱা নাই যে এনেকা ধৰণৰ দৰিন্দা এনেকা ধৰণৰ মানে কি ক'ম মানে এতিয়া মানে আমি শব্দ পোৱা নাই এইবিলাকৰ কাৰণে এইবিলাক মানুহ যে এনেকা ঘটনা সংঘটিত কৰি আহি আছে আমি এইটো আজি এটা ঘটনা নহয় আমি এইটো অলপ যদি পিছতে চাওঁ আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্ট প্ৰত্যেকটা অঞ্চল আৰু বিভিন্ন ষ্টেটত একে ঘটনা একে জাতেৰ মানুহ এই যে সংগঠিত কৰি আছে এই যে লেবাৰ কাম কৰিবলৈ আহা ইছে কৰিবলৈ আহা পুলিচে কিয় কোনো ধৰণৰ একশ্যন নলয় পুলিচৰ আমাৰ যেটো নিয়ম জানো কোনোবা ভাড়া যদি থাকিব আহে ইহঁতৰ ডকুমেণ্টছবিলাক জমা দিব লাগে কোনোবাই যদি লেবাৰ লৈ আহে কোনো কণ্ট্ৰেক্টৰ যদি ইছে থাকে ইহঁতৰ পুৰা বেকগ্ৰাউণ্ডৰ ইছেটো ল'ব লাগে যে ইহঁতৰ কেৰেক্টাৰটো জানি ল'ব লাগে কিন্তু ইয়াতে আমি চাইছোঁ যে পুৰাপুৰি বিফল হৈছে তাতে ৰাস্তা এটা বনাই নিৰ্মাণ হৈ আছিল তাৰে পৰা ইহঁতে মানে সাহসটো মানে আমি কি ক'ম আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটাই কথা প্ৰকাশ কৰি আছোঁ আমি ইয়াতে বহি আছোঁ আমি কালি ৰাতিপুৱা অনতিপলমে মানে আজি যাব খুজিছিলোঁ আমাক মানুহ ক'ল যে তাতে মানে বিৰাট ৰাইজ উত্তপ্ত হৈ আছে এটা উত্তপ্ত পৰিস্থিতি আমি তাত যাই ঘিত পানী ঢালিব নোখোজোঁ বা জুইত আমি ঘি ঢালিব নোখোজোঁ আমাৰ ঘটনাটো হ'ল এইটো ঠাণ্ডা পৰিব নালাগে আমি জানো আমি এটা চেণ্ট্ৰেল কমিটিৰ মই সভাপতি মই উত্তেজিত ভাষণ দিব নালাগে কিন্তু কিমান দিন সহন কৰিম আমালোকে এই নিয়ম কানুন আমালোকৰ কাৰণে খালি নেকি আমালোকে খালি মানি থাকিম ইহঁতে যি ইচ্ছা সিয়ে কৰি থাকিব আমালোকৰ একৰ পিছত একটা ছোৱালীক এনেকৈ কৰি ইহঁতে নিৰ্মমভাৱে হত্যা আৰু ধৰ্ষণ কৰি আহি আছে খালি মানে অসমত নহয় ভাৰতবৰ্ষৰ প্ৰত্যেকটা প্ৰান্তত আমি দেখিবলৈ পাইছোঁ আজি বিজেপি গভৰ্ণমেণ্ট থকা সত্ত্বেও ইমান ইহঁতে কেনেকৈ মানে দম্ভালি মালি চলি আছে পাব্লিকৰ মাজত ঘূৰি আছে এনেকুৱা মানসিকতা থকা মানুহ আমি আজি পুৰাপুৰি আমি SP মহোদয়ক জগৰীয়া কৰিম যে আপোনালোকৰ পুলিচ ইমান সচেতন আমালোকে দেখিবলৈ পাওঁ কিছুদিন আগত শিশু মিত্ৰ বা এই যেটো পক্সো কেছ লৈ ইছে এৱাৰ্ড বিতৰণ কৰিলে আমাৰ DGP মহোদয়ে আজিৰ ডেটত যেনেকৈ এৱাৰ্ড বিতৰণ কৰিছে এনেকুৱা পানিছমেণ্টো হ'ব লাগে যে এটা আৰক্ষী অধীক্ষকৰ এটা পুলিচৰ পুৰা মানে তাতে ছেটআপ থকাৰ পিছতো এনেকুৱা নহয় যে এটা একদম গ্ৰাম এলেকা তাতে পুলিচ যাই নাপায় পাওয়াতে বহুত টাইম লাগে বেলেগ টাউনৰ সংলগ্ন এটা এলেকাত এনেকুৱা ঘটনা এটা ঘটিল তাৰ পিছত মইতো কৈছোঁ যে তাৰ ৰাইজ ভাল বা কিবা কোনোবাই বদমাচি কৰি পুলিচক ফোন কৰি দিছে এই মানুহটোক জগৰীয়া কৰিম আমি এইবিলাক দোষীক কোনো পধ্যে হাৰি যাব পাব নালাগে ইহঁতক অন দ্য স্পট আমালোকে একশ্যন ল'ব লাগে আজি মোক যদি এই ভাষণটো দিয়াৰ কাৰণে মোক যদি কালি যদি গ্ৰেপ্তাৰ কৰে মোক যদি এৰেষ্ট কৰে মই এৰেষ্ট হ'বলৈ হাজিৰ আছোঁ কিন্তু মই আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটাই কথা
মানুহে কয় যে কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিব নালাগে। আমি কিমান দিন আমি চাইয়ে আছোঁ, খালি আমি বাংলাদেশ লৈ কান্দিলে নহ'ব। আমাৰ অসমত কি ঘটি আছে, আমাৰ নেইবাৰিং ষ্টেটবিলাকে অৰুণাচল, নাগালেণ্ড কি ঘটি আছে আমালোকে পাই আছোঁ, কিন্তু আমালোকে তাতে লাইক বা শ্বেয়াৰ দি পেলাই বা তাতে এটা ৰিয়েকশ্যন দি পেলাই আমালোকৰ দায়িত্ববিলাক সামৰিছোঁ। আমি প্ৰত্যেকজন অসমবাসী ৰাইজক আমাৰ যিয়ে হওক, গাৰো, বড়ো, মিচু, মিচিং, আপোনাৰ ৰাজবংশী যিয়ে হওক, যি জাতিত নহওক, এতিয়া টাইম আহি গৈছে সব একেলগে এক ক্ষেত্ৰত চিন্তা কৰিব লাগিব। ইয়াক লৈ আপোনালোকে খুব মানে ভাবি চিন্তি কাম কৰিলে নহ'ব। যেনেকৈ হওক এই দোষীক মানে এতিয়া পুলিচৰ আণ্ডাৰত যিহেতু গুচি গৈছে, এতিয়া আমি একো কৰিব নোৱাৰোঁ, কিন্তু আমি কৈ আছোঁ আগন্তুক দিনত যদি এনেকুৱা ধৰণৰ ঘটনা হয়, যেনেকা বাংলাদেশত কৰিছিল এনেকাই কৰিব লাগে। একদম খোলাখুলি কথা, টিট ফৰ টেট। গভৰ্ণমেণ্টে মানে প্ৰত্যেকজন আৰক্ষীক অৰ্ডাৰ দিব লাগে সিহঁতক লৈ কোৰ্টত প্ৰডিউচ কৰা। আমি জানো আইন শৃংখলাৰ ওপৰত আমাৰ বিশ্বাস আছে, কিন্তু ইমান পলম হৈ যায় যে এইবিলাক নৰপিচাচবিলাক সিহঁতৰ মানে শক্তি দিনে দিনে বাঢ়ি গৈ আছে। সিহঁতে ভাবে যে আমি আইনৰ পৰা বাচি যাম। যিয়ে হওক, এতিয়া যিহেতু এই কালফ্ৰিটজন, এই নৰপিচাচজন যিহেতু আৰক্ষীৰ আওতালৈ আহিছে, আমি আৰক্ষী অধীক্ষক মহাশয় এটাই কথা ক'ম, আমাৰ DC মহাশয় এটা কথা ক'ম যে আপোনালোকে নিজে ফিজিকেলি প্ৰেজেণ্ট থাকি পেলাই এই ছোৱালীজনীৰ মেডিকেল যাতে কৰায়, এই কালফ্ৰিটজনৰ মেডিকেল যাতে কৰায়। কাৰণ আমি দেখিবলৈ পাইছোঁ বিগত দিনত এনেকা মানে মেডিকেল মানে এটা কিবা ঘটনা, মানুহৰ খং উঠি আছে, ইচ্ছা আছে, কিন্তু যাতে ভৱিষ্যতত ইয়াৰ পৰা ওলাই যাব নোৱাৰে, আইনৰ মানে দণ্ড পাবই লাগিব। একজন মানসিকভাৱে বিকাৰগ্ৰস্ত ছোৱালীৰ মানে ৰেপৰ নিচিনা জঘন্য অপৰাধ কৰিল, তাৰ পৰা যাতে পানিছমেণ্ট মানে কি, আমি মানে আপোনালোকৰ আমাৰ অলপ বাউণ্ডিংছ আছে, আমি ক'ব নোৱাৰোঁ, মানে কি ক'ম আৰু মানে অমানৱীয় ঘটনা এইটো। প্ৰত্যেকে ওলাই আহক, প্ৰত্যেকে ইচ্ছা কৰক, কোনো ধৰণৰ যাতে ইয়াতে মানে হেমাহি নহয়, কোনো ধৰণৰ যাতে ইয়াতে মানে কয় না এটা সৰু পইণ্ট যে ভৱিষ্যত যাই পেলাই মানে এই দোষীজনে যাতে বাচি যাব নোৱাৰে, এই পইণ্টবিলাক যাতে কোনো ধৰণেও যাতে ক্ৰিয়েট নহয়। আমি SP মহোদয়ক, আমাৰ DC মহোদয়ক আমি কৈছোঁ, আপোনালোকে পাৰ্চনেলি থাকি পেলাই মেডিকেলটো আপোনালোকৰ নিজৰ তত্বাৱধানত মেডিকেলটো আগত সবাতকৈ প্ৰথম মেডিকেলটো কৰাওক। কি ঘটনা হৈ আছে এইটো কৰিবই, মানুহে প্ৰতিবাদ কৰিবই। আৰু আমি জানিবলৈ পাইছোঁ যে কালি আমাৰ ভাতৃঘাতী সংগঠন, আমাৰ হিন্দু সংগঠন এজনে কালি বন্ধ মাতিছে। যদি মাতিছে আমি তাক 100% সমৰ্থন জনাইছোঁ। আৰু বন্ধ দি কাম নহ'ব, এতিয়া টাইম আহি গৈছে টিট ফৰ টেট, আমাৰ একশ্যন ল'বই লাগিব। আৰু আমি ইহঁতে এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰি যাব, আমি খালি বাট চাম আৰু পাছত চাম যে ইয়াতে কোনো এটা লুফল্ট ওলাই পেলাই, আইনৰ কোনো এটা লুফল্ট ওলাই পেলাই খালি বাচি যাব, ওলাই যাব, এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমি ক'লোঁ আপোনালোকক যে মই কালি এৰেষ্ট হ'বলৈও সাজু আছোঁ, যে উত্তেজিত ভাষণ দিয়াৰ কাৰণে মই সাজু আছোঁ, আপোনালোকক কৈছোঁ মই সাজু আছোঁ, মই এৰেষ্ট হ'ম, কিন্তু এই জঘন্য অপৰাধ বন্ধ হ'ব লাগিব অসমৰ পৰা। মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি যে বুক ফুলাই কথা কয় যে ছোৱালীৰ জীৱন ৰক্ষা, ছোৱালীৰ মানে কি কয় আপোনালোকৰ এটা ডাইলগ আছে, বেটি বাচাও বেটি পঢ়াও। খালি বেটি বচাও বেটি পঢ়াও নহয়, মাৰ গৰ্ভ হত্যাৰ খালি নহয়, পঢ়া শুনাৰ ক্ষেত্ৰত নহয়, এই যে ৰেপ হৈ আছে এইটো লৈ আপোনালোকে কঠোৰতম কঠোৰ শাস্তি আপোনালোকে বনাই আছে, কিন্তু এইটোৰ পৰা কিবা এটা লুফল দেখাই পেলাই ইহঁতে তাৰ পৰা ওলাই আহি যায়, দোষীবিলাকে ওলাই আহে। বয়সৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত হওক, আপোনালোকে এটা ষ্ট্ৰং আইন এনেকুৱা এটা বনাওক যাতে নেক্সট কোনো দিনো আপোনালোকে এটা এক্সাম্পল হৈ আহিব লাগে, উঠি আহিব লাগে, যাতে নেক্সট কোনো দিনো কোনো অপৰাধীয়ে যি ধৰ্মেৰে নহওক কিয়, যি জাতিৰে নহওক কিয়, কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰাৰ আগত যাতে 10 বাৰ নহয় 1000 বাৰ চিন্তা কৰে যে আমাৰ এটা গভৰ্ণমেণ্টে আইন বনাইছে। আমি নহ'লে আমি আইন হাতত ল'বলৈ বাধ্য হ'ম। আজি
মানে মাথা নষ্ট হয়ে গেছে। আমারও ল'ৰা ছোৱালী আছে, বেলেগৰ হ'ব পাৰে, আমি নেতা হ'ব পাৰোঁ, নেতাগিৰি কৰিব পাৰোঁ, কিন্তু এই ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ। যিজন অপৰাধী আছে তাৰ মানে আমি তাৰ বেয়াতকৈ বেয়া যিটো হয়, বেয়া মানে একবাৰে শেষ, গভৰ্ণমেণ্টৰ আইন হিচাপত একবাৰে শেষ। তাক মানে হেং দ্য ক্ৰিমিনেল বাই নেক টিল ডেথ, কলম ভাঙি দিয়ে যেনেকৈ এটা জাজ লেখাৰ পিছত, জাজমেণ্ট লেখাৰ পিছত এইটোৱেই হ'ব লাগে। আৰু এইটোত যাতে সি আইনৰ কোনো ফাঁক নাপায়, এইটোৰ কাৰণে কিন্তু SP মহোদয় আৰু আমাৰ DC মহোদয় জগৰীয়া থাকিব। আপোনালোকৰ আইনৰ ফালেদি যিমান মানে কোনো ধৰণৰ যাতে লোকফল নাপায়, কাৰণ আজি আমি চব একত্ৰিত হৈ কৰি আছোঁ, কিন্তু 2 দিন পিছত আমি চাম এই কেছটো অলপ ঢিলা পৰি যাব। এই ঢিলা পৰি যোৱা কিন্তু এইবাৰ কিন্তু আমি সহ্য নকৰিম। এই ঢিলা পৰি যোৱা আৰু এটা কথা আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি ক'বলৈ বিচাৰিছোঁ যে এই ইলেকশ্যন হৈ যোৱাৰ পিছত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিছুদিন আগত কৈছিল যে আমি জমিৰ পাট্টা দিম, দিম। কাক দিব জমিৰ পাট্টা? হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আপোনাক মই সুধিবলৈ বিচাৰিছোঁ, কাক জমিৰ পাট্টা দিবলৈ বিচাৰিছে? আপোনালোকে খিলঞ্জীয়া মানুহক দিয়ক, আপোনালোকে ভাৰতবৰ্ষক ভাল পোৱা মানুহক দিয়ক, আপোনালোকে নাৰীৰ সন্মান কৰা মানুহক দিয়ক। যি জাতিয়ে নাৰীৰ সন্মান নকৰে, যি জাতিয়ে ভাৰত মাতা কি জয় ক'বলৈ ভয় খায়, এইজন মানুহবিলাকক আপোনালোকে মাটিৰ পাট্টা দিয়াৰ কথা যদি চিন্তা কৰে, আগন্তুক ইলেকশ্যনত আপোনালোকক বিগ জিৰ'ত পৰিণত হ'ব লাগিব। যিয়ে হওক, মই ইয়াতে কোনো পলিটিকেল ভাষণ দিব অহা নাই, আমি পলিটিক্স নকৰোঁ, আপোনালোকৰ নন পলিটিকেল অৰ্গেনাইজেশ্যন। আপোনালোকক আজি মই এই চেনেলৰ মাধ্যমেদি এটাই সকিয়নি দিব বিচাৰিছোঁ, আপোনালোকে যে এই যে মানুহবিলাকক যিটো বস্তু এটা পলিটিকেল পাৰ্টিয়ে ইমান দিন ধৰি ভুল কৰি আছিল, এটা জাতিকে লৈ যাৰ পৰিণাম ইহঁতে পাইছে, আপনিও যদি আগন্তুক দিনত একেৰাহে যদি চলে, আগন্তুক দিনত আপোনালোকৰ কাৰণে কিন্তু এটা বিগ জিৰ' আহিব আৰু একো নহয়। আপোনালোকে নতুনকৈ জিতিছে, আপোনালোকে বেছিতকৈ বেছি খিলঞ্জীয়া মানুহক আপোনালোকে, মই বেংগলী হৈ পেলাইও মই কৈ আছোঁ, খিলঞ্জীয়া মানুহক আপোনালোকে বেছিতকৈ বেছি কাম দিয়ক, সংস্থাপন দিয়ক। লগতে যিবিলাক জাতি নেশ্যন ফাৰ্ষ্ট কয়তো আমালোকে, যে যিবিলাক জাতি দেশৰ কাৰণে, জাতিৰ কাৰণে কাম কৰা মানুহ আছে, জাতি আছে, ইহঁতক আপোনালোকে সংস্থাপন দিয়ক। কিন্তু এই জাতিটোক সংস্থাপন আমালোকে দেখিবলৈ পাইছোঁ, এই যে আমালোকে এই হিংসাৰ বলি হৈ আহা যে কি ৰোহিংগীয়া, ইহঁতে বোলে হিংসাৰ বলি হৈ আহা, ইহঁতে ডেজিগনেটেড কেম্প, ইহঁতে কেম্পবিলাকত মানে কি ক'ম, আমালোকে যেনেকৈ নিউক্লিয়াৰ বোমা বিস্ফোৰণ চাইছোঁ, ইহঁতৰ জনসংখ্যা বিস্ফোৰণ, ইহঁতৰ খালি একটাই কাম, জনসংখ্যা বিস্ফোৰণ কৰক। আৰু মানে ইহঁতৰ পঢ়া শুনা কৰিব নালাগে, সৰুৰে পৰা ঠোঙা প্লাষ্টিক টুকাই পেলাই ইহঁতে বেয়া লাইনত নাযাব, কি কৰিব? ইহঁতৰ এডুকেশ্যন নাই, একো নাই। আৰু গভৰ্ণমেণ্টে অনতি পলমে এটা পলিচি আনিব লাগে, য'ত নাকি বাকী সব জাতিক ৰেহাই দিব লাগে, একটা জাতিক টাৰ্গেট কৰি পেলাই যে ইহঁতৰ এটাৰ ওপৰত, কাৰণ ইহঁতৰ জনসংখ্যা আমি যেনেকৈ বৃদ্ধি চাই আছোঁ, আপোনালোকে ক'ত যাব আপোনালোকে ভাবক। আৰু বাংলাদেশত খালি বেংগলী মানুহ নাই, বহুত জাতীয় মানুহ আছে, ইহঁতক আপোনালোকৰ তাতে মিচিং জাতি, বড়ো, সব জাতিৰ মানুহেই আছে। ৰংপুৰ ডিষ্ট্ৰিক্ট কোন, আপোনালোকে ফোন কৰি সোধক ইহঁতৰ পৰিস্থিতি কেনেকুৱা। তো আমাৰ আসামখন কিছুদিন আগতে আমি দেখিবলৈ পাইছোঁ যে 7 ছিষ্টাৰক ইহঁতে দখল কৰিব। এই ডাইলগবিলাক শুনাৰ পিছতেও পুলিচ কিয় সক্ৰিয় হোৱা নাই? একদিন আগতে সন্ত্ৰাসবাদী ধৰা পৰিল ইমানজন, তাৰপিছতো কিয় সক্ৰিয় হোৱা নাই পুলিচে? কিয় খোজ খবৰ লোৱা নাই যে কোন তাতে য'ত কাম কৰি আছে কণ্ট্ৰেক্টৰবিলাকক কিয় অৰ্ডাৰ এটা আপোনালোকে ঘৰে ঘৰে যাই চাব নালাগে? গভৰ্ণমেণ্টে একটা অৰ্ডাৰ ওলাই দিব লাগে, কালিৰ পৰা ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। যিমান লেবাৰ আছে খালি আধাৰ কাৰ্ড দেখাই দিলে নহ'ব, এইটো ভেৰিফিকেশ্যন কৰিব লাগিব অৰিজিনেল নে নহয়। এটা ফটো এডিট কৰি লগোৱা বিৰাট ইজি। আমি চাইছোঁ বেলেগ ধৰ্মৰ মানুহ ইয়াতে আহি হিন্দু বেংগলীৰ নাম দি পেলাই ইহঁতে একটা জাগাত আহি ষ্টপেজ লয়, ডকুমেণ্ট বনাই বেলেগ ষ্টেটত গুচি যায়, আমালোকে পাই আছোঁ। ইহঁতে য'তে নাযাক কিয় ঘটনা ইহঁতৰ টাৰ্গেট একে, এই ছোৱালীৰ ধৰ্ষণ, ৰেপ, চুৰি, হত্যা। ইহঁতে মানে কি ক'ম, আজি মানে কথা ক'বলৈ মানে মোৰ শক্তি হেৰাইছোঁ আমি। যিয়ে হওক, মই কালি কোকৰাঝাৰত গৈ আছোঁ, কালি পুৱাৰ ভাগত মই কোকৰাঝাৰত যাই পাম, তাৰ পৰিস্থিতিৰ বুজ ল'ম। উত্তেজনা আমাক ঠাণ্ডা কৰিব লাগে,
কিন্তু উপায় নাই আমি উত্তেজিত হৈছোঁ ইয়াতে বঙাইগাঁৱত থাকি পেলাই মোৰ গাৰ নোম শিয়ৰি উঠিছে তো তাত লোকাল ৰেচিডেণ্টবিলাক য'ত নেকি এনেকুৱা ধৰণৰ ঘটনা হৈছে তাৰ অৱস্থাটা কি হ'ব পাৰে যিয়ে হওক ইয়াৰ কাৰণে পুলিচ প্ৰশাসন 100% জগৰীয়া ইয়াৰ কাৰণে আমাৰ লোকাল মানুহো জগৰীয়া যে কোনো ইমান ঘটনা হোৱাৰ পিছতো এইবিলাক মানুহকে নিজৰ ঘৰত লৈ আহি পেলাই কামত ৰাখে এইবিলাক মানুহৰ পৰা চব্জি খিলঞ্জীয়া মানুহ আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমে অলপ দীঘলীয়া হ'লেও আপোনালোকৰ চেনেলৰ মাধ্যমে এটাই কথা ক'ম আপোনালোকে যিমানখিনি জমি বেদখলমুক্ত কৰি আছে খিলঞ্জীয়াৰ ভিতৰত বিতৰণ কৰি দিয়ক ইহঁতক কৃষি কাৰণে হেল্প কৰক খিলঞ্জীয়া মানুহবিলাক ল'ৰা ছোৱালীবিলাকক আপোনালোকে কৃষিত অন্তৰ্ভুক্ত কৰক চাকৰি দিব নোৱাৰে যিমানখিনি দি আছে তাৰপিছত আপোনালোকে হেল্প কৰি কৃষি ক্ষেত্ৰত ইহঁতক অন্তৰ্ভুক্ত কৰক আমি বিগত দিনত চাবলৈ পাইছোঁ আমালোকক দম্বালি মাৰে মাছ বন্ধ কৰি দিম চব্জি বন্ধ কৰি দিম দাম ডবল হ'ব ট্ৰিপল হ'ব আমি 2 বছৰ 3 বছৰ আমালোকে ৰেচনের চাল আমালোকে লাগিলে অলপ ডাবল দাম দি আমালোকে খাবলৈ সাজু আছোঁ কিন্তু এই এনেকুৱা ধৰণৰ নৰপিচাচ ঘটনাক আমি কোনো দিনত ছাপোৰ্ট কৰিব নোৱাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কিন্তু এটা এলাৰ্মিং সিচুৱেশ্যন আৰু লগতে আমাৰ প্ৰত্যেকজন অসমীয়া মানুহক আমি ক'ম যে আপোনালোকে কিবা হ'লে খালি বেংগলীক টাৰ্গেট কৰে বা বেলেগ জাতি এইটো বন্ধ কৰক আমালোকে সকলোৱে ভাই আমালোকে দুখ পাই আহিছোঁ নিজৰ ঘৰ বাৰী এৰি আপোনালোকে যাতে আপোনালোকৰ ঘৰ বাৰী এৰি ইয়াৰ পৰা গুচি যাব নালাগে আমি তাৰে কামনা কৰোঁ কাৰণ আমি জানো যে কি মানে নিজৰ ঘৰ এৰি গুচি যাব বেদনাটো কি এইবিলাক ঘটনা কিন্তু ষ্টাৰ্টিং এটা এইবিলাক ঘটনা এটা ষ্টাৰ্টিং ইয়াতে কিছু মানুহ আপোনালোকে চাবলৈ পাব যে কয় যে না আমালোকে নিউট্ৰেল আমালোকে সবক লৈ চলিব লাগে এইবিলাক মানুহ সবাতকৈ ডেঞ্জাৰাছ তাৰ পৰা বাচি থাকক আমি আজি আৰু ক'বলৈ একো নাই মোৰ মানে অৱস্থা বিৰাট বেয়া মোৰো ল'ৰা ছোৱালী আছে ঘৰত ইহঁতৰ বৃহত্তৰ ভৱিষ্যত ক'ত পালাম ক'ত যাম বিশ্বৰ কোনটো কোণাত মনুষ্যত্বৰ গাজাৰ পৰা আৰম্ভ কৰি আজি ইংলেণ্ড লণ্ডনত আমি দেখিবলৈ পাইছোঁ য'ত নেকি সুৰক্ষা বোলে মানে এটা হাই লেভেলৰ আমেৰিকাত আমি দেখিবলৈ পাইছোঁ মানে য'ত গণহত্যাত ইহঁতে লিপ্ত মাছ শ্বুটিং কৰে এটা বন্দুক লৈ পেলাই এটা মানুহ 20 জনক খুন কৰে ইহঁতৰ ভিতৰত কোনো ধৰণৰ অনুতাপ নাই কোনো ধৰণৰ কোনো ভয় নাই আমি এতিয়া মানি ল'ব লাগিব এইটোই খোলা কথা যিয়ে হওক নিয়ক এক্সপাৰ্ট নহ'লে উস্পাৰ গভৰ্ণমেণ্টৰ একটা ৰেষ্ট্ৰিকশ্যন থাকে পাব্লিক নামি আহিব লাগিব বাছ ইমানখিনি কৈ ভাৰত মাতা কি জয়